ছাত্ৰীসকল তোমালোকৰ ওচৰলৈ আজি পুনৰ নতুন পাঠ এটা লৈ আহিছোঁ। এই পাঠটো হৈছে ষষ্ঠমান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰথম পাঠটো সৌৰজগতত আমাৰ পৃথিৱী। এই প্ৰথম পাঠটোৰ প্ৰথমটো প্ৰশ্ন আছিলে 1 নম্বৰ কত সৌৰজগত বুলিলে কি বুজা। ইয়াৰ উত্তৰটো হ'ব সূৰ্যক কেন্দ্ৰ কৰি অৱস্থান কৰা গ্ৰহ, উপগ্ৰহ, ধূমকেতু, উল্কা আৰু গ্ৰহাণুপুঞ্জক লৈ সৃষ্টি হোৱা সূৰ্যৰ পৰিয়ালটোকে সৌৰজগত বোলে। এইটো প্ৰথমটো প্ৰশ্নৰ উত্তৰ। দ্বিতীয়টো প্ৰশ্ন আছে যে সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে গ্ৰহবোৰৰ নাম লিখা। দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ হ'ব সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে গ্ৰহবোৰৰ নাম হ'ল বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। তৃতীয়টো প্ৰশ্ন আছে যে সূৰ্য কি? সূৰ্যৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰটো হ'ব সূৰ্য এটা অতি উত্তপ্ত নক্ষত্ৰ। সূৰ্যৰ ওপৰ অংশৰ উত্তাপ প্ৰায় 6000 ডিগ্ৰী চেলছিয়াছ। সূৰ্যৰ বয়স 500 কোটি বছৰৰ ওচৰা ওচৰি। সূৰ্য প্ৰচুৰ তাপ আৰু পোহৰ শক্তিৰ উৎস আৰু ইয়াৰ বাবেই পৃথিৱী গ্ৰহত জীৱৰ জীৱন ধাৰণ সম্ভৱ হৈছে। পৃথিৱীত হোৱা দিন ৰাতি, ঋতু পৰিৱৰ্তন, বতৰৰ সালসলনি এই সকলোৰে প্ৰধান কাৰণ হৈছে সূৰ্য। এই প্ৰথম পাঠটোৰ এই তিনিটা আছিলে অকণমান দীঘল প্ৰশ্ন আৰু এই দীঘল প্ৰশ্নকেইটা উত্তৰ মই দি দিলোঁ। ইয়াৰ পিছত আৰু ছুটিকেইটা পিছৰ ভিডিঅ'টোত দি দিম। তোমালোকে এইকেইটা বহীত লিখি ল'বা।